এই পৃথিৱী এক ক্ৰীড়াংগন। ক্ৰীড়া হৈছে ঐক্য সংহতিৰ সন্মিলনী, সমাজ জীৱনৰ জীৱনদায়িনী। ক্ৰীড়া হৈছে বিশ্বজনীন অন্যতম সমল। ইতিমধ্যে অসমীয়া এই ক্ৰীড়াংগনৰ ক্ষেত্ৰখনত বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশ আৰু উকিল সন্থা কামৰূপৰ মাজত আজি অনুষ্ঠিত হয় এখন প্ৰীতি ক্ৰিকেট খেল। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে কামৰূপ জিলা উকিল সন্থাই। তীব্ৰ উত্তেজনামূলক খেলখনত প্ৰথমে বেট ধৰি উকিল সন্থাই নিৰ্ধাৰিত 15 অভাৰত 6 উইকেটৰ বিনিময়ত 147 ৰান কৰিবলৈ সক্ষম হয়। উকিল সন্থাৰ হৈ মহম্মদ আলী জিন্নাই 50 ৰান কৰে। ইফালে ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশে নিৰ্ধাৰিত 15 অভাৰত 8 উইকেট হেৰুৱাই 140 ৰান কৰিবলৈ সক্ষম হয়। ন্যায়িক একাদশৰ হৈ গুণীন দাসে সৰ্বাধিক 4টা উইকেট লাভ কৰাৰ সমান্তৰালকৈ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ ফিল্ডাৰৰ খিতাপ অৰ্জন কৰে ন্যায়িক বিষয়া পল্লৱ বৰদলে। ভাল লাগিছে যে আমাৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাৰ ন্যায়িক বিষয়াসকল, তেখেতসকলৰ অন্তৰ্গত কৰ্মচাৰীসকল আৰু আমাৰ উকিল সন্থা কামৰূপ আমিন গাঁৱৰ সদস্যসকলৰ মাজত এখন বন্ধুত্বপূৰ্ণ প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হ'ল। আমাৰ উত্তৰ গুৱাহাটী এই যি কলেজ ফিল্ড, ইয়াত আমি খুব ৰাতিপুৱাৰ পৰাই খুব সুন্দৰভাৱে আজি ক্ৰিকেট খেলখন আমি উপভোগ কৰিলোঁ। সঁচাকৈ খুব ভাল লাগিছে। ন্যায়িক বিষয়াসকলেও খুব সুন্দৰ খেলিছে আৰু আমাৰ উকিল সন্থাৰ কামৰূপ সদস্যসকলেও খুব সুন্দৰ খেলিছে। আটাইৰে খুব এখন প্ৰতিদ্বন্দ্বিতামূলক খেল উপভোগ কৰিলোঁ আৰু এই খেলখন আমাৰ কামৰূপৰ আমাৰ ন্যায়িক বিষয়াসকলৰ আৰু আমাৰ উকিল সন্থা কামৰূপ আমিন গাঁৱৰ মাজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল আৰু এই ক্ষেত্ৰত আমি যথেষ্টখিনি সহযোগিতা পাইছোঁ আৰু কলেজ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি তৎপৰতা, তেখেতসকলৰ সহযোগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতসকলে আমাক যথেষ্টখিনি সহযোগ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়তো আমি নিশ্চয় এনেকুৱা ধৰণৰ ভাল এখন ক্ৰিকেট খেল উপভোগ কৰিব বুলি আশা কৰিছোঁ। কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী সন্থাৰ হৈ ন্যায়িক বিষয়া গৌতম বৰুৱা, অভিজিত বৰুৱা, অনিল বাছফৰ, পল্লৱ বৰদলে বেট আৰু বলেৰে সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেল অনুষ্ঠিত হ'ল, ভালে লাগিল আৰু আমি এনেকুৱাকৈ আগতে অনুষ্ঠিত কৰা নাছিলো খেল। ডিষ্ট্ৰিক্ট জুডিচিয়াৰী আৰু আমাৰ বাৰ এছ'চিয়েশ্যনৰ মাজত যি এখন খেল আমি আৰম্ভ কৰিছোঁ, এই পৰম্পৰা আমি ভৱিষ্যতলৈ অটুট ৰাখিম আৰু সকলোৱে ধুনীয়াকৈ খেল উপভোগ কৰিছে, আমাক ছাপোৰ্টো কৰিছে আৰু ছাৰহঁতেও ধুনীয়াকৈ খেলিছে, আমাৰ এডভকেট বন্ধুখিনিও ধুনীয়াকৈ খেলিছে। গতিকে ভাল খেল এখন আমি দিবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে আমি আশা ৰাখিছোঁ এনেকুৱা খেল অনুষ্ঠিত হ'ব। আমিন গাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।